নমস্কাৰ বন্ধুসকল। ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটিৰ মিছন বাটচালয়া প্ৰজেক্টৰ আণ্ডাৰত বহুত কেইটা ভেকেঞ্চি ওলাইছে আৰু সেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইখিনি ডিছকাছ কৰিম এই ভিডিঅ'ত। তো ইয়াত বহুত কেইটা পোষ্ট আছে আৰু পোষ্টখিনি আপোনাৰ য'ত ইয়াত পিয়ৰলি কন্ট্ৰেকচুৱেল বেচিছ ফৰ 11 মান্থছ লিখা আছে, কিন্তু তলত লাষ্টত মই দেখাম আপোনালোকক। ইয়াত লিখা আছে যে ইনক্ৰিমেণ্ট হ'ব, সেইকাৰণে এইটো পিয়ৰলি 11 মান্থছৰ কাৰণে নহ'ব আৰু এক্সটেণ্ড হ'ব, ঠিক আছে। তো ইয়াত যিটো ফাৰ্ষ্ট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ প্ৰগ্ৰাম অফিচাৰ, আৰু এই পষ্টটোৰ কাৰণে আপোনাৰ যিটো চেলাৰী হ'ব এইটো হ'ব আপোনাৰ 34,755, ঠিক আছে। আৰু নাম্বাৰ অফ পজিশ্যন হ'ল কেৱল মাত্ৰ এটা। আৰু প্ৰগ্ৰাম অফিচাৰ পষ্ট যিটো হয় সেইটো হ'ল আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, হিউমেন ৰাইটছ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, সাইকোলজি আৰু সাইকেট্ৰি ল, পাব্লিক হেল্থ, কমিউনিটি ৰিচোৰ্চ মেনেজমেণ্ট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। ইয়াত যিখিনি কোৱালিফিকেশ্যন আছে এইখিনি হ'লে হ'ব আপোনাৰ এই প্ৰগ্ৰাম অফিচাৰৰ কাৰণে। আৰু নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ একাউণ্টছ অফিচাৰ। তো এই একাউণ্টছ অফিচাৰ যিটো পষ্ট হয় সেইটোত যিটো চেলাৰী আছে সেইটো হ'ল আপোনাৰ 23,170 ৰুপিজ। আৰু ইয়াতো কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। আৰু একাউণ্টছ অফিচাৰৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ M.Com উইথ নলেজ ইন টেলি আৰু প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ আৰু মিনিমাম 3 years of experience in similar work profile in any government, semi-government or organization. Knowledge and proficiency in PFMS will be an added advantage, ঠিক আছে। একাউণ্টছ অফিচাৰৰ পষ্টৰ কাৰণে আপোনাৰ M.Com লাগিব আৰু লগতে কম্পিউটাৰ নলেজ লাগিব আৰু গভৰ্ণমেণ্ট এক্সপিৰিয়েঞ্চ হ'লে হ'ব। আৰু ইয়াত এটা পোষ্ট আছে সেইটো হ'ল এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটাৰ। এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটাৰ পষ্টৰ কাৰণে যেটা চেলাৰী আছে সেইটো হ'ল আপোনাৰ 13,240। আৰু ইয়াতো কেৱল মাত্ৰ এটাই পজিশ্যন আছে। আৰু ইয়াৰ কাৰণে যিটো এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব সেইটো হ'ল আপোনাৰ 12 পাছ ফ্ৰম এ ৰেকগনাইজ বোৰ্ড অৰ ইকুইভেলেণ্ট বোৰ্ড উইথ ডিপ্ল'মা অথবা চাৰ্টিফিকেট ইন কম্পিউটাৰ্ছ, ঠিক আছে। আৰু এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব গভৰ্ণমেণ্ট কিবা প্ৰাইভেট এনজিঅ'ত হ'লে হ'ব। তো আৰু নেক্সট যিখিনি পোষ্ট হ'ল সেইটো হ'ল আপোনাৰ কাউন্সিলাৰ। আৰু কাউন্সিলাৰৰ কাৰণে আপোনাৰ যিটো চেলাৰী হ'ব সেইটো হ'ব আপোনাৰ 18,536। আৰু এই কাউন্সিলৰৰ কাৰণে আপোনাৰ যিটো নাম্বাৰ অফ পোষ্ট হয় সেইটো হ'ল আপোনাৰ 14। তো ইয়াত পোষ্ট বহুত বেছি আছে। আৰু এই কাউন্সিলৰ কাৰণে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট ৱাইজ পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ বাজালি, চৰাইদেউ, দৰং, ডিমা হাছাও, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী, সাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। তো এইখিনি ডিষ্ট্ৰিক্টত আপোনাৰ যিহেতু কাউন্সিলাৰ পষ্ট আছে সেইখিনিৰ পষ্টিং হ'ব। আৰু এই কাউন্সিলাৰ পষ্টৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, সাইকোলজি, পাব্লিক হেল্থ অৰ কাউন্সিলিং ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। তো এইবিলাক কোৱালিফিকেশ্যন লাগিব আপোনাৰ এই পষ্টটোৰ কাৰণে। আৰু যিটো আপোনাৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কাউন্সিলিং কমিউনিকেশ্যন হ'ব, আৰু যিটো এক্সপিৰিয়েঞ্চ লাগে 1 year এক্সপিৰিয়েঞ্চ আৰু যিটো চাৰ্টিফিকেট কম্পিউটাৰৰ সেইটো থাকিব লাগিব এই পষ্টটোৰ কাৰণে। আপোনালোকৰ এই পষ্টটোৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে মেটচ কৰে তেনেহ'লে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত নেক্সট পষ্ট যিটো হ'ল এইটো হ'ল আপোনাৰ ছ'চিয়েল ৱৰ্কাৰ। আৰু ছ'চিয়েল ৱৰ্কাৰ পষ্টৰ যিটো চেলাৰী হয় সেইটো হ'ল আপোনাৰ 18,536। আৰু ইয়াত আপোনাৰ 8টা ভেকেঞ্চি আছে। আৰু এই 8টা ভেকেঞ্চিৰ যিটো পষ্টিং সেইটো হ'ব আপোনাৰ বাজালি ডিষ্ট্ৰিক্ট, বৰপেটা, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, সাউথ চালমাৰা, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব এই ছ'চিয়েল ৱৰ্কৰ কাৰণে। আৰু এই পষ্টটোৰ কাৰণে আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল গ্ৰেজুৱেট লাগিব আৰু প্ৰেফাৰেবলি BA ইন ছ'চিয়েল ৱৰ্ক নহ'লে ছ'চিয়লজি অৰ ছ'চিয়েল চায়েন্স ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। এইটো যে কোৱালিফিকেশ্যন আছে সেইখিনি লাগিব আপোনাৰ এই ছ'চিয়েল ৱৰ্কৰ পষ্টৰ কাৰণে। আৰু যিসকলৰ এক্সপিৰিয়েঞ্চ আছে আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট আছে তেওঁলোকে প্ৰেফাৰেঞ্চ হ'ব।
ঠিক আছে? আৰু ইয়াত নেক্সট প'ষ্ট যিটো হ'ল ছ'চিয়েল ৱৰ্কাৰ ফিমেল। এই প'ষ্টটোতো আপোনাৰ ছেম চেলাৰী হয় 18,536 আৰু ইয়াত 18,536 হয় আৰু ইয়াৰ কেৱল মাত্ৰ 4টা ভেকেঞ্চি আছে আৰু ইয়াত যিকোনো ডিষ্ট্ৰিক্ট আছে সেইটো হ'ল আপোনাৰ বঙাইগাঁও, শ্ৰীভূমি, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত আপোনাৰ এই ছ'চিয়েল ৱৰ্কাৰ ফেমিলিৰ কাৰণে পষ্টটো যিটো আছে সেইকাৰণে পষ্টিং হ'ব। আৰু এই পষ্টিংৰ বাবে আপোনাৰ এই চিমিলাৰ যিটো কোৱালিফিকেশ্যন আছে আপোনাৰ ছ'চিয়েল ৱৰ্কৰ কাৰণে সেইটো হ'ব। আৰু নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ একাউণ্টেণ্ট। একাউণ্টেণ্টৰ চেলাৰী যিটো ছেইম আছে ছ'চিয়েল ৱৰ্কৰ দৰেই হ'ব 18,536। ইয়াত ভেকেঞ্চি বেছি আছে, ইয়াত ভেকেঞ্চি হ'ল আপোনাৰ 22 ভেকেঞ্চি। আৰু এই 22 ভেকেঞ্চিৰ কাৰণে যি ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ বাজালি, বাক্সা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ডিব্ৰুগড়, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কাৰ্বি আংলং, কোকৰাঝাৰ, মাজুলী, শিৱসাগৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনচুকীয়া, ওদালগুৰি, ৱেষ্ট কাৰ্বি আংলং। ত' এইখিনি ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব একাউণ্টেণ্ট পষ্টৰ কাৰণে। আৰু এই একাউণ্টেণ্ট পষ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন হ'ব সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট ইন কমাৰ্চ or mathematics degree from a recognized university and at least 1 year experience of working in desired field. আৰু লগতে আপোনাৰ মানে গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চত, নহ'লে আপোনাৰ মেথছত হ'ব লাগিব। আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু কম্পিউটাৰ স্কিলছ আৰু যি কমিউনিকেশ্যন স্কিলছ সেইবিলাক আপোনাৰ থাকিব লাগিব। ঠিক আছে? ইয়াত নেক্সট যিটো পষ্ট হ'ল সেইটো হ'ল আপোনাৰ ডাটা এনালিষ্ট। আৰু ডাটা এনালিষ্ট পষ্টৰ কাৰণে আপোনাৰ চেলাৰীটো হ'ব 18,536 আৰু ইয়াত আপোনাৰ ভেকেঞ্চি আছে 15টা। আৰু এই 15টা যিটো ভেকেঞ্চি আছে সেইখিনি হ'ল আপোনাৰ বাজালি, বাক্সা, কাছাৰ, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, শিৱসাগৰ, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত পষ্টিং হ'ব। আৰু এই ডাটা এনালিষ্ট পষ্টৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেশ্যন ইন ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স আৰু কম্পিউটাৰ BCA ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। তো এইখিনি গ্ৰেজুৱেশ্যন মানে যিকোনো এটা গ্ৰেজুৱেশ্যন হ'লে হ'ব আপোনাৰ, আৰু লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব, লগতে কম্পিউটাৰ চাৰ্টিফিকেট যিবিলাক আছে 1 year ডিপ্ল'মা সেইবিলাক লাগিব ট্ৰান্সফাৰ কাৰণে। ঠিক আছে? নেক্সট যিটো পষ্ট হ'ল সেইটো হ'ল আপোনাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটাৰ। তো এইটো পষ্টৰ যিটো চেলাৰী হয়টো আপোনাৰ 13,000 হ'ব। আৰু লগত ইয়াৰ পষ্ট কিন্তু 20টা হয়, 20টা পষ্ট হ'ব ইয়াত। আৰু এই 20টা পষ্টৰ কাৰণে আপোনালোকে যি ডিষ্ট্ৰিক্টত হ'ব সেইটো হ'ল আপোনাৰ বাজালি, বিশ্বনাথ, চৰাইদেউ, দৰং, ধেমাজি, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, কামৰূপ আৰু কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, নলবাৰী, চাউথ চালমাৰা, শ্ৰীভূমি, তামুলপুৰ, তিনচুকীয়া, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত আপোনাৰ এইটো পষ্টৰ কাৰণে পষ্টিং হ'ব। আৰু এইটো পষ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন সেইটো হ'ল আপোনাৰ 12 পাছ ফ্ৰম এ ৰেকগনাইজ বৰ্ড। ইয়াত কেৱল মাত্ৰ আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ'ব আৰু লগতে আপোনাৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। ঠিক আছে? আৰু এইখিনি পষ্টৰ কাৰণে কিন্তু লোকেল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিব। ইয়াত শুড বি মেণ্ডেটৰিলি এ লোকেল কেণ্ডিডেট। ঠিক আছে? তো এই যিটো পষ্ট হয় সেই পষ্টখিনিৰ কাৰণে মানে লোকেল কেণ্ডিডেট প্ৰিফাৰেঞ্চ দিব, আৰু সেইটো মেনশ্যন কৰা আছে চব পষ্টৰ কাৰণে। ঠিক আছে? ইয়াত নেক্সট এইটো পষ্ট এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটাৰ। তো এইটোৰ চেলাৰী যিটো 11,900 চামথিং হ'ব। আৰু ইয়াত 15টা ভেকেঞ্চি আছে। আৰু এইটো আপোনাৰ বাজালি, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিব্ৰুগড়, হোজাই আৰু যোৰহাট, কামৰূপ মেট্ৰ', কাৰ্বি আংলং, মাজুলী, চাউথ চালমাৰা, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত কিন্তু পষ্টিং হ'ব এই এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে। আৰু এই পষ্টৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব আৰু লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লোকেল যি কেণ্ডিডেট হ'ব সেই কেণ্ডিডেটক আপোনাৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে? নেক্সট যিটো পষ্ট হ'ল সেইটো হ'ল আপোনাৰ এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটাৰ। আৰু এই পষ্টতো আপোনাৰ ছেইম চেলাৰী 11,900 চামথিং। আৰু ইয়াত 20টা ভেকেঞ্চি আছে। আৰু এই কাৰণে আপোনাৰ পষ্টিং হ'ব বাজালি, বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, ধুবুৰী, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, লখিমপুৰ, মাজুলী, নগাঁও, চাউথ চালমাৰা, শোণিতপুৰ, তামুলপুৰ, ৱেষ্ট কাৰ্বি আংলং। এইখন ডিষ্ট্ৰিক্টত পষ্টিং হ'ব। আৰু এইখন ডিষ্ট্ৰিক্টত যিসকল লোকেল হ'ব তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। ঠিক আছে? আৰু এইটো পষ্টিং ছেমেই হয়, আপোনাৰ 12 পাছ হ'ব লাগিব। আৰু নেক্সট কি পষ্ট আছে চাই ল'ম ইয়াত।
আৰু নেক্সট পষ্টটো হ'ল আপোনাৰ আউটৰিচ ৱাৰ্কাৰ। ত' আউটৰিচ ৱাৰ্কাৰৰ পষ্টৰ যিটো চেলাৰী হয় এইটো আপোনাৰ হ'ব 10,500 চামথিং, আৰু ইয়াত 37টা ভেকেঞ্চি আছে, ঠিক আছে। আৰু এইটোৰ পষ্টিং হ'ব আপোনাৰ বাজালি, বাক্সা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ। আই থিংক আছামৰ চব অল ডিষ্ট্ৰিক্টত পষ্টিং হ'ব এই পষ্টৰ কাৰণে, আউটৰিচ ৱাৰ্কাৰৰ কাৰণে, ঠিক আছে। চব ডিষ্ট্ৰিক্টৰ নাম মেনশ্যন কৰা আছে। আৰু এইটোৰ কাৰণে আপোনালোকৰ চেম HSLC পাছ হ'ব লাগিব, আৰু লগতে আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ, কম্পিউটাৰ নলেজ আৰু লোকেল কেণ্ডিডেটৰ প্ৰিফাৰেঞ্চ দিব। ত' ইয়াত নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ অফিচ ইনচাৰ্জ চুপাৰিনটেণ্ডেণ্ট। আৰু ইয়াত চেলাৰী যিটো হয় সেইটো হ'ল আপোনাৰ 33,100 হ'ব চেলাৰী অফিচ ইনচাৰ্জ চুপাৰিনটেণ্ডেণ্ট পষ্টৰ কাৰণে। আৰু ইয়াত ভেকেঞ্চি আছে আপোনাৰ 9টা। আৰু আহ, এই পোষ্টখিনি যিটো পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ অবজাৰভেশ্যন হোম ফৰ বয়েজ শিলচৰ কাছাৰ, ইয়াত এটা হ'ব। ছেকেণ্ড হ'ব আপোনাৰ চিলড্ৰেন হোম ফৰ গাৰ্লছ জালুকাবাৰী কামৰূপ মেট্ৰ', চিলড্ৰেন হোম ফৰ গাৰ্লছ নগাঁও, নগাঁও ডিষ্ট্ৰিক্ট, অবজাৰভেশ্যন হোম ফৰ গাৰ্লছ নগাঁও, নগাঁও ডিষ্ট্ৰিক্টত হ'ব। অবজাৰভেশ্যন হোম ফৰ বয়েজ বকো কামৰূপ ডিষ্ট্ৰিক্ট ইয়াত হ'ব। চিলড্ৰেন হোম ফৰ বয়েজ ফাটাছিল আমবাৰী কামৰূপ মেট্ৰ' ইয়াত হ'ব। আৰু চিলড্ৰেন হোম ফৰ বয়েজ লখিমপুৰ, লখিমপুৰ ডিষ্ট্ৰিক্টত হ'ব। অবজাৰভেশ্যন হোম ফৰ বয়েজ যোৰহাট, এইটো আপোনাৰ যোৰহাটত হ'ব। আৰু প্লেচ অফ ছেফটি বকো কামৰূপ ডিষ্ট্ৰিক্ট এইটোত হ'ব। এই যে 9টা ভেকেঞ্চি আছে এইখিনিৰ পষ্টিং আপোনাৰ এই ডিষ্ট্ৰিক্টখিনিত হ'ব, ঠিক আছে। আৰু এই অফিচাৰ ইন চাৰ্জৰ কাৰণে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব সেইটো হ'ল আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক অথবা ছ'চিয়লজি অথবা চাইল্ড ডেভেলপমেন্ট অথবা হিউম্যান রাইটস অথবা পাবলিক অ্যাডমিনিস্ট্রেশন or সাইকোলজি, সাইকাট্রি, ল, পাবলিক হেলথ, কমিউনিটি রিসোর্স ম্যানেজমেন্ট ফ্রম এ রেকগনাইজ ইউনিভার্সিটি। তো এইখিনি ডিগ্ৰীত আপোনাৰ পোষ্ট গ্ৰেজুৱেট লাগিব এই অফিচ ইনচাৰ্জ পোষ্টৰ কাৰণে। তো ইয়াত আপোনাৰ এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ লাগিব আপোনাৰ, ঠিক আছে। গভৰ্ণমেণ্ট নহয়, নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আপোনাৰ 3 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু লগতে আপোনাৰ প্ৰফেচনছ ইন কম্পিউটাৰ্ছ লাগিব। আৰু এই দ্য পোষ্ট ইজ ট্ৰান্সফাৰেবল, ঠিক আছে। এই পোষ্টটোত আপোনালোকে ট্ৰান্সফাৰ পাব এই পোষ্টৰ কাৰণে। আৰু ইয়াত নেক্সট পোষ্ট যিটো হয় সেইটো হ'ল আপোনাৰ কাউন্সিলৰ। কাউন্সিলৰ পোষ্টৰ কাৰণে আপোনাৰ চেলাৰী হ'ব 23,000 চামথিং, আৰু ইয়াত 3টা ভেকেঞ্চি আছে। আৰু এই কাউন্সিলৰ পোষ্টখিনিৰ কাৰণে পষ্টিং হ'ব আপোনাৰ শিলচৰ কাছাৰত, নগাঁৱত হ'ব, লখিমপুৰত হ'ব। আৰু এই কাউন্সিলৰ পোষ্টৰ কাৰণে যিটো কোৱালিফিকেশ্যন হৈছে সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, সাইকোলজি, পাব্লিক হেল্থ, কাউন্সিলিং ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। তো এইবিলাক ডিগ্ৰী হ'লে এলিজিবল হৈ যাব আপোনালোকে এই পোষ্টৰ কাৰণে। লগতে 1 year এক্সপিৰিয়েঞ্চ ইন কম্পিউটাৰ চাৰ্টিফিকেট লাগিব এইটো পোষ্টৰ কাৰণে। আৰু only female candidates may apply for the position in CCH for girls। আৰু এই কাউন্সিলৰ পোষ্টৰ কাৰণে কেৱল মাত্ৰ গাৰ্লছ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত নেক্সট যিটো পোষ্ট হ'ল সেইটো হ'ল আপোনাৰ ষ্ট'ৰ কিপাৰ কাম একাউণ্টেণ্ট। আৰু এই পোষ্টটোত আপোনাৰ চেলাৰী হ'ব 18,536। আৰু এই পোষ্টটোত কেৱল মাত্ৰ এটা ভেকেঞ্চি আছে। আৰু ইয়াত যিটো ভেকেঞ্চি আছে সেইটো হ'ল আপোনাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত। আৰু ষ্ট'ৰ কিপাৰৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ গ্ৰেজুৱেট ইন কমাৰ্চ অৰ মেথমেটিক্স ডিগ্ৰী ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি। আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু আপোনাৰ শুড বি মেণ্ডেটৰী লোকেল কেণ্ডিডেট, লোকেল কেণ্ডিডেটৰ প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু আপোনাৰ বাকী যিসকল কম্পিউটাৰ নলেজ এক্সপিৰিয়েঞ্চ সেইবিলাক লাগিব। ইয়াত নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ হাউচ ফাদাৰ। ত' এই পোষ্টটোৰ কাৰণে আপোনাৰ 14,000 চেলাৰী হ'ব। আৰু ইয়াত 5টা ভেকেঞ্চি আছে। 5টা ভেকেঞ্চি যিখিনি পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ কামৰূপ, কামৰূপ মেট্ৰ', লখিমপুৰ, যোৰহাট, কামৰূপ। আৰু এইটো হাউচ ফাদাৰ পষ্টৰ কাৰণে আপোনালোকৰ যে পষ্টিং হ'ব, চৰি, হাউচ ফাদাৰ পষ্টৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন হ'ব সেইটো হ'ল আপোনাৰ 12 পাছ হ'লে হ'ব। আৰু লগতে আপোনাৰ এক্সপিৰিয়েঞ্চ 1 year লাগিব, আৰু কম্পিউটাৰ নলেজ হ'লে হৈ যাব, ঠিক আছে। আৰু নেক্সট পোষ্ট হ'ল আপোনাৰ হাউচ মাদাৰ। এই পোষ্টটোৰ কাৰণে আপোনালোকৰ চেলাৰী যিটো হ'ব এইটো 14,000 চামথিং। আৰু ইয়াত 7টা ভেকেঞ্চি আছে। আৰু এই ভেকেঞ্চিখিনি পষ্টিং হ'ব আপোনাৰ কামৰূপ মেট্ৰ', নগাঁও এই ডিষ্ট্ৰিক্টখনত এইটো পষ্টিং হ'ব। আৰু এইটোতো আপোনাৰ 12 পাছ হ'লে হ'ব, আৰু লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ঠিক আছে। আৰু নেক্সট যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ পেৰামেডিকেল ষ্টাফ। আৰু পেৰামেডিকেল ষ্টাফৰ কাৰণে যিটো চেলাৰী হ'ব সেইটো হ'ল আপোনাৰ 11,900 চামথিং। আৰু এই পোষ্টটোত 5টা ভেকেঞ্চি আছে। 5টা ভেকেঞ্চিৰ পষ্টিং হ'ব আপোনাৰ নগাঁৱত আৰু হ'ব আপোনাৰ কামৰূপ মেট্ৰ', কামৰূপ আৰু কামৰূপ মেট্ৰ', ঠিক আছে।
আৰু এই পেৰামেডিকেল ষ্টাফৰ যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ GNM অৰ ANM পাষ্ট, আৰু লগতে আপোনাৰ যিসকল এক্সপিৰিয়েঞ্চ আছে ৰিলেটেড ফিল্ডত, সেইটো এক্সপিৰিয়েঞ্চ লাগিব এই পষ্টৰ কাৰণে। আৰু ইয়াত নেক্সট পষ্ট যিটো হ'ল সেইটো হ'ল আপোনাৰ এডুকেটৰ। আৰু এডুকেটৰ পষ্টৰ কাৰণে যিটো চেলাৰী হ'ল সেইটো হ'ল আপোনাৰ 10,000। ইয়াত কেৱল মাত্ৰ 3টা ভেকেঞ্চি আছে, আৰু এইখিনি পষ্টিং হ'ব আপোনাৰ শিলচৰ, কাছাৰ, জালুকাবাৰী, কামৰূপ মেট্ৰ', জালুকাবাৰী, কামৰূপ মেট্ৰ'। এডুকেটৰ পষ্টৰ কাৰণে আপোনাৰ 12 পাছ কোৱালিফিকেশ্যন লাগিব, আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, আৰু লোকেল কেণ্ডিডেট হ'ব লাগিব। ঠিক আছে, তো এইবিলাক আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ডিটেইলছ চাই ল'ব, তাৰপিছত আপোনালোকে এপ্লাই কৰিব। ইয়াত নেক্সট যিটো পষ্ট হয় সেইটো হ'ল আপোনাৰ আৰ্ট এণ্ড ক্ৰাফ্ট কাম মিউজিক টিচাৰ, আৰু এইটো অনলি ফিমেল কেণ্ডিডেটছ মে এপ্লাই ফৰ দ্য গাৰ্লছ হোম। আৰু এইটো পষ্টৰ কাৰণে আপোনাৰ ফিমেল কেণ্ডিডেটৰ কাৰণে এলিজিবল হ'ব, আৰু ইয়াত চেলাৰী যিটো সেইটো আপোনাৰ 10,000 হ'ব, আৰু ইয়াত পষ্ট 9টা ভেকেঞ্চি আছে, আৰু সেইখিনি পষ্টিং হ'ব আপোনাৰ কাছাৰ, কামৰূপ মেট্ৰ', কামৰূপ মেট্ৰ' নগাঁও আৰু কামৰূপ মেট্ৰ' কামৰূপ, ঠিক আছে, লখিমপুৰ, যোৰহাট, এইখিনি ডিষ্ট্ৰিক্টত আপোনাৰ পষ্টিং হ'ব। আৰু এই পষ্টৰ কাৰণে আপোনাৰ 12 পাছ উইথ ডিপ্ল'মা ইন ফাইন আৰ্টছ, বেচেলাৰ ইন ফাইন আৰ্টছ, আৰু এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ঠিক আছে। আৰু শুড বি মেণ্ডেটৰিলি লোকেল কেণ্ডিডেটৰ প্ৰেফাৰেঞ্চ দিয়া হ'ব। আৰু অনলি ফিমেল কেণ্ডিডেটছ মে এপ্লাই ফৰ দ্য পজিশ্যন ইন CCC ফৰ গাৰ্লছ। আৰু এইখিনি পষ্টৰ কাৰণে আপোনাৰ ফিমেল কেণ্ডিডেট, এই পষ্টৰ কাৰণে আপোনাৰ ফিমেল কেণ্ডিডেট প্ৰেফাৰেঞ্চ দিয়া হ'ব, ঠিক আছে। তো এতিয়া নেক্সট যিটো পষ্ট হ'ল সেইটো হ'ল আপোনাৰ PT ইনষ্ট্ৰাক্টৰ কাম য়োগা ট্ৰেইনাৰ। অনলি ফিমেল কেণ্ডিডেটছ মে এপ্লাই ফৰ দ্য গাৰ্লছ হোম। তো ইয়াত যিটো চেলাৰী হয় সেইটো হ'ল আপোনাৰ 10,000, আৰু ইয়াত 10টা ভেকেঞ্চি আছে, আৰু 10টা ভেকেঞ্চি যি পষ্টিং হ'ব সেইটো হ'ল আপোনাৰ শিলচৰ, কাছাৰ, জালুকাবাৰী, কামৰূপ মেট্ৰ', নগাঁও, বকো, আৰু আপোনাৰ লখিমপুৰ, যোৰহাট, এইখিনি ডিষ্ট্ৰিক্টত পষ্টিং হ'ব। আৰু PT ইনষ্ট্ৰাক্টৰৰ কাৰণে আপোনাৰ যিটো কোৱালিফিকেশ্যন হ'ব সেইটো লাগিব আপোনাৰ 12 পাছ উইথ চাৰ্টিফিকেট কোৰ্চ অৰ ডিপ্ল'মা ইন ফিজিকেল এডুকেশ্যন, চাৰ্টিফিকেট কোৰ্চ অৰ ডিপ্ল'মা ইন য়োগা। 12 পাছ হ'ব লাগিব, আৰু লগতে আপোনাৰ ডিপ্ল'মা থাকিব লাগিব ফিজিকেল এডুকেশ্যন অৰ য়োগা, এই কেইটাত আপোনাৰ ডিপ্ল'মা হ'লে হৈ যাব পষ্টটোৰ কাৰণে। আৰু নেক্সট পষ্টটো হ'ল আপোনাৰ কুক। ইয়াত আপোনাৰ যিটো চেলাৰী সেইটো হ'ব 9,900, আৰু ইয়াত ভেকেঞ্চি আছে 12টা। আৰু এই পষ্টখিনিৰ কাৰণে পষ্টিং হ'ব আপোনাৰ কামৰূপ মেট্ৰ', নগাঁও, লখিমপুৰ, যোৰহাট, এইখিনি ডিষ্ট্ৰিক্টত পষ্টিং হ'ব। আৰু এই কুক পষ্টটোৰ কাৰণে আপোনাৰ মেট্ৰিক পাছ হ'লে হ'ব, লগতে 1 year এক্সপিৰিয়েঞ্চ লাগিব, ঠিক আছে। আৰু ইয়াত হেল্পাৰ কাম নাইট ৱাচমেন, এইটোৰ কাৰণে আপোনাৰ চেলাৰী হ'ব 9,000, আৰু ইয়াত পষ্টিং আছে আপোনাৰ 12টা। এই 12টা পষ্টৰ কাৰণে আমাৰ যিটো পষ্টিং হ'ব আপোনাৰ কামৰূপ মেট্ৰত হ'ব, নগাঁৱত হ'ব, আপোনাৰ যোৰহাটত হ'ব, ঠিক আছে। আৰু এই হেল্পাৰ কাম নাইট ৱাচমেনৰ কাৰণে যিটো কোৱালিফিকেশ্যন সেইটো আপোনাৰ মেট্ৰিক পাছ হ'ব লাগিব, আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লাষ্ট পষ্ট যিটো হ'ল সেইটো হ'ল আপোনাৰ হাউচ কিপাৰ। আৰু হাউচ কিপাৰৰ কাৰণে যিটো চেলাৰী হ'ল সেইটো হ'ল আপোনাৰ 9,000, আৰু ইয়াত 4টা ভেকেঞ্চি আছে, আৰু এই 4টা ভেকেঞ্চি আপোনাৰ নগাঁও, কামৰূপ, যোৰহাটত পষ্টিং হ'ব। আৰু এই হাউচ কিপাৰৰ কাৰণে যিটো আপোনাৰ কোৱালিফিকেশ্যন লাগিব সেইটো হ'ল আপোনাৰ 8 পাছ হ'ব লাগিব, আৰু লগতে শুড বি মেণ্ডেটৰিলি লোকেল কেণ্ডিডেট, অনলি ফিমেল কেণ্ডিডেটছ এপ্লাই ফৰ দ্য পজিশ্যন ইন দ্য CCA ফৰ গাৰ্ল। তো এই পষ্টৰ কাৰণে আপোনাৰ সেই লোকেল কেণ্ডিডেট হ'ব লাগিব, আৰু গাৰ্লছ কেণ্ডিডেটো হ'ব লাগিব, কেইটামান পষ্টৰ কাৰণে, নট ফৰ অল পোষ্ট। তো এইখিনি আছিল এই ভিডিঅ'টো। তো এতিয়া ইয়াত লিখা আছে দেয়াৰ উইল বি ইনক্ৰিমেণ্ট ইন ৰিউমাৰেশ্যন এজ পাৰ দ্য মিছন বাট চালৱা গাইডলাইন্স। তো ইয়াত আপোনালোকৰ যিটো চেলাৰী লিখা আছে সেইটোতে আপোনালোকে ইনক্ৰিমেণ্ট পাব, ঠিক আছে। আপোনালোকৰ যিটো পষ্ট হয় সেইটো 11 মান্থছৰ কাৰণে কণ্ট্ৰেকচুৱেল লিখিছে, কিন্তু আচলতে 11 মান্থছৰ পিছতো কণ্টিনিউ হৈ থাকে এইবিলাক জব, ঠিক আছে। সেইকাৰণে ইয়াত লিখিছে যে দেয়াৰ উইল বি ইনক্ৰিমেণ্ট, মানে আপোনালোকৰ যিটো চেলাৰী আছে সেইটোত আপোনালোকে ইনক্ৰিমেণ্ট পাব, প্ৰত্যেক বছৰ আপোনালোকে ইনক্ৰিমেণ্ট পাব, ঠিক আছে। আৰু ইয়াত যিটো আৰ্ডাৰ ক্ৰাইটেৰিয়া হ'ল আপোনাৰ যিটো এজ হয় সেইটো 21 years আৰু ওপৰত থাকিব লাগিব, আৰু লগতে 40 yearsৰ তলত থাকিব লাগিব, ঠিক আছে। আৰু SC ST কাৰণে 5 years ৰিলেক্সেশ্যন থাকিব, OBC MOBC কাৰণে 10 years থাকিব, আৰু বাকী যিবিলাক কেণ্ডিডেট সেইবিলাক 10 years থাকিব, ঠিক আছে।
আৰু আপোনালোক এইজ লিমিট যিহেতু কেলকুলেট কৰা হ'ব আপোনালোকৰ HSLC এডমিট কাৰ্ড যিটো হয় সেইটোত চাই আপোনাৰ তেওঁলোকে কিন্তু এইজটো কেলকুলেট কৰিব। আৰু দ্য কেণ্ডিডেট মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। কেৱল মাত্ৰ আছামৰ কেণ্ডিডেট খিনি এপ্লাই কৰিব পাৰিব। দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ ভোটাৰ আই ডি কাৰ্ড এজ প্ৰুফ অফ ৰেচিডেঞ্চি। আৰু আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ড থাকিব লাগিব এই পোষ্ট এপ্লাই কৰাৰ কাৰণে। Background of verification of staff police is mandatory prior to appointment to ensure credibility and community of staff. আপোনালোকে যিখিনি ডকুমেণ্টছ আপলোড কৰিব বা আপোনালোকে ইণ্টাৰভিউত লৈ যাব সেইখিনি ডকুমেণ্ট পিছত কিন্তু পুলিচ ভেৰিফিকেশ্যন হ'ব কি আপোনাৰ ডকুমেণ্টখিনি ফেক হয় না অৰিজিনেল হয়, ঠিক আছে। Selected candidates will have to produce all the original documents for verification. আৰু যিসকল কেণ্ডিডেটৰ চিলেক্টেড হ'ব তেওঁলোকৰ কিন্তু চব ডকুমেণ্ট ছাবমিট কৰিব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল মোড অফ এপ্লিকেশ্যন। এই যিমানটো পোষ্ট আছিল সেই পোষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। তো ইয়াত হ'ল আপোনাৰ দ্য মোড অফ এপ্লিকেশ্যন উইল বি অনলাইন এণ্ড দ্য এপ্লিকেশ্যন লিংক ইজ এটা আপোনাৰ এই পোষ্টখিনিৰ কাৰণে আপোনালোকে কেৱল মাত্ৰ অনলাইন এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু যিটো লিংকত গৈ আপোনালোকে এপ্লাই কৰিব সেইটো হ'ল আপোনাৰ www.recruitment.mbassam.com। এইটো ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, ঠিক আছে। Applicants have to mention their preferred post while applying online. আৰু আপোনালোকে যদি এপ্লাই কৰিব সেই সময়ত আপোনালোকে কিন্তু আপোনালোকৰ সেইটো দিব লাগিব আপোনাৰ, ঠিক আছে। আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে আপোনালোকে প্ৰিপেয়াৰ কৰিছে সেইটো দিব লাগিব। Candidates without the required qualification need not apply। আৰু যিসকল কেণ্ডিডেট কোৱালিফিকেশ্যন মেচ নকৰে তেওঁলোকে এপ্লাই কৰিব নালাগে। আৰু লাষ্ট ডেট ফৰ এপ্লিকেশ্যন ইজ 13 আগষ্ট 2025। 30 আগষ্ট এইটো লাষ্ট ডেট হ'ব অনলাইন এপ্লাই। The link for application will be activated with immediate effect 16 August 2025। আৰু আপোনাৰ অনলাইন এপ্লাইটো হ'ব আপোনাৰ 16 আগষ্টৰ পৰা আৰু 30 আগষ্টলৈ এপ্লাই চলিব, ঠিক আছে। তো ডেটটো আপোনালোকে অলপ ভালকৈ মনত ৰাখিব। আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ চিলেকশ্যন হ'ব সেইটো হ'ল আপোনাৰ The list of provisionally shortlisted candidates will be uploaded in the official website of SCPS Assam। আৰু যিসকল কেণ্ডিডেটে এপ্লাইৰ পিছত শ্বৰ্টলিষ্ট হ'ব তেওঁলোকৰ নাম কিন্তু এইটো ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব, ঠিক আছে। www.scps.assam.gov.in এইটো ৱেবছাইটত গৈ আপোনালোকে চাব লাগিব। The schedule of interview for selection test will be published in the official website of SCPS Assam। আৰু আপোনালোকৰ কোন দিনত আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু চিলেকশ্যন টেষ্ট হ'ব সেইখিনি আপোনালোকে এইটো ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব লাগিব, ঠিক আছে। Any candidate presently working under Mission Vatsalya will be awarded weightage on the basis of experience। আৰু যিসকলে অলৰেডি কাম কৰিয়ে আছে তেওঁলোকৰ কিন্তু weightage দিয়া হ'ব মাৰ্কছত, ঠিক আছে। For the post of data analyst come assistant come data entry operator, a computer test will be held and the qualified candidates will have to appear for viva for final selection। আৰু যেটো আপোনাৰ হয় ডাটা এনালিষ্ট আৰু এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ এই দুটো বস্তুৰ কাৰণে কিন্তু কম্পিউটাৰ টেষ্ট হ'ব, ঠিক আছে। কম্পিউটাৰ টেষ্টৰ হ'ব আৰু লগতে আপোনাৰ ভাইবা হ'ব। আৰু ইয়াত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিয়া আছে সেইটো হ'ল আপোনাৰ ইনকমপ্লিট এণ্ড application with eligible documents shall be rejected without giving any prior information। মানে আপোনালোকে যদি ফুল ডকুমেণ্টছ বা ফুল ডাটা ফিল আপ নকৰে তেনেহ'লে আপোনাৰ যিটো এপ্লিকেশ্যন আছে সেইটো ৰিজেক্ট কৰা হ'ব। আৰু claims for any correction will not be entertained after submitting the online application। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব অলপ কেয়াৰফুলি এপ্লাই কৰিব কাৰণ আপোনালোকে এবাৰ ছাবমিট কৰাৰ পিছত কিন্তু আবাৰ কিন্তু কাৰেকশ্যন কৰিব নোৱাৰিব, সেইকাৰণে আপোনালোকে অলপ ভালকৈ ছাবমিট কৰিব, ঠিক আছে। Candidates must upload clear supporting documents including education qualification experience and other relevant documents। আৰু আপোনালোকে যেতিয়া ডকুমেণ্টছখিনি আপলোড কৰিব তেতিয়া আপোনালোকে ট্ৰাই কৰিব গুড কোৱালিটি ইমেজ হ'ব লাগে, ঠিক আছে। তো এইখিনি আছিল এই ভিডিঅ'ত। আৰু আপোনালোকে যদি এই পোষ্টখিনিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে আৰু আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে যিটো অফিচিয়েল ৱেবছাইটত সেই ৱেবছাইটত গৈ আপোনালোকে এই যিটো এডভাৰটাইজমেণ্টৰ সেইটো ডাউনলোড কৰি আপোনালোকে ভালকৈ আপোনালোকে কোৱালিফিকেশ্যনটো মেচ কৰিব। আৰু কোৱালিফিকেশ্যনটো মেচ কৰাৰ পিছত আপোনালোকে কোনটো পোষ্টৰ কাৰণে এলিজিবল হ'ব সেই পোষ্টত আপোনালোকে এপ্লাই কৰি দিব। ইয়াত কিন্তু চেলাৰী ভালো আছে, ইমান বেয়া নহয়, বহুত বেছি চেলাৰী হয়। তো আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে যিটো
এইটো যিটো ৱেবছাইট হয় আপোনাৰ www.scpasasam.com এইটো ৱেবছাইটত গ'লে আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টটো পাই যাব। ঠিক আছে। তো এইখিনি আছিল এই ভিডিঅ'ত। যদি আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে। ধন্যবাদ।